নমস্কাৰ। জুবিনদাৰ দিনৰ পৰ্বখিনি ভালে ভালে হৈ গ'ল। এতিয়া ৰাতি নাম আছে। পিছে জুবিনদাৰ কাৰণে আমি ইয়াত সেৱা জনাইছোঁ, পুনৰ জনম লৈ আমাৰ মাজলৈ ঘূৰি আহক। কিন্তু এতিয়ালৈকে তেওঁ কালপিতকেইটাই একো শাস্তিয়ে পোৱা নাই। মামা ক'ত আছেনো কালপিতকেইটাক শাস্তি দিবলৈ? এতিয়া মামাই দেখা নাই কালপিতক শাস্তি দিবৰ কাৰণে। আমি জুবিনদাক আজিলৈকে লগো পোৱা নাই, দেখাও নাই, কিন্তু মোবাইলতহে দেখিছোঁ, তেওঁ গান শুনিছোঁ। তথাপিও তেওঁৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেওঁ দুখত দুখী হৈছোঁ। তথাপিও মামাই নেচায় যে কালপিতকেইটাক সোনকালে শাস্তি দিয়ক, অসমৰ ৰাইজৰ মনটো ভাল লগাওক। এবাৰ দুৰ্গা পূজাই আৰম্ভ হৈ আছে, পাতিছে, নিয়মটো কৰিছে। দুৰ্গা পূজা আমাৰ এইফালেও পাতিছে, নাপাতা নহয় বাৰু। কিন্তু জুবিনদা অবিহনে দুৰ্গা পূজাও যেন উকা উকা হৈ পৰিছে। চাওক মামা, কিমান ডাঙৰ মানুহ জুবিনদা। দুৰ্গা পূজা দেৱীৰ পূজা হৈও যেন আজি উকা উকা পূজা। দেৱীও মন যে সেমেকি আছে এইবাৰ। তথাপিও আপোনাৰ মনটো বেয়া লাগি থকা নাই কালপিতকেইটাক শাস্তি দিবৰ কাৰণে? অনুৰোধ কৰিছোঁ, সোনকালে শাস্তি দিয়ক। ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে মামাৰ কাণত পৰেগৈ, কালপিতকেইটাক শাস্তি দিব লাগে অতি সোনকালে। তাকে কৈছোঁ, আৰু বেছি নকওঁ মই। অতি সোনকালে যাতে শ্যামকানু মহন্তকে ধৰি সিদ্ধাৰ্থ, শ্যামকানু পত্নী, শ্যামকানু মোমায়েকৰ জীয়েকজনী, সেইজনীও আছিলে জুবিনদাৰ লগত চেলফি উঠিছিলে ন, তেওঁলোক যেতিয়া গৈছিলে ছিংগাপুৰলৈ। সিহঁতক ধৰি পেলাই শাস্তি দিয়ক অতি সোনকালে, অনুৰোধ জনাইছোঁ মামা আপোনাক।